1984 চনত ৰাকেশ শৰ্মাই চাৰে জাহাঁ সে আচ্ছা নামৰ চিনাকি শব্দৰে ইতিহাস ৰচনা কৰে। ভাৰতে 2025 চনত আৰম্ভ হ'বলগীয়া প্ৰথমটো মানৱ মহাকাশ উৰণ অভিযান গগনয়ানৰ বাবে প্ৰস্তুত চলাইছে। এই অভিযানত 4জন মহাকাশচাৰীক নিৰ্বাচিত কৰা হৈছে। আটাইকেইজনে অভিজ্ঞ ভাৰতীয় বায়ু সেনাৰ পাইলট আৰু এই ঐতিহাসিক যাত্ৰাৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত। তাৰে এজন হৈছে প্ৰথম ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা। 1985 চনৰ 10 অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লা এজন দক্ষ যুঁজাৰু পাইলট আৰু 2000 ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে। 2006 চনত তেওঁ IAFত যোগদান কৰে আৰু পৰীক্ষামূলক পাইলট হয়। SU-30 MKI, MiG-21N জেগুৱাৰৰ দৰে বিভিন্ন বিমানৰ প্ৰশিক্ষণ আয়ত্ত কৰে। 2019 চনত ইছৰোৰ গগনয়ান অভিযানৰ বাবে নিৰ্বাচিত হোৱা তেওঁ ৰাছিয়াৰ ইউৰি গাগাৰিয়ান মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল। 2024 চনত তেওঁক এক্সিয়াম স্পেচ, নাছা আৰু স্পেচ এক্সৰ সৈতে যৌথ অভিযান এক্সিয়াম মিছন 4ৰ পাইলট হিচাপে নিৰ্বাচিত কৰা হয়, যাৰ ফলত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ আৰু প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হয়।